হেল্ল' বন্ধুসকল, মই মিষ্টাৰ লভ বহু দিনৰ মূৰত আপোনালোকৰ মাজত। আৰু এই যে দেখিছে ফিউচাৰ টেক একাডেমি, এইটো হৈছে মোৰ ইনষ্টিটিউট। আৰু মই দুপৰীয়া সময়ত অকণমান ইয়ালৈ ওলাই আহিলোঁ। ওলাই অহাৰ পাছত কেমেৰাটো দেখি ইহঁতৰো অকণ উৎপাত বাঢ়ি গ'ল, চাই আছে। আৰু বহুত দিনৰ মূৰত ছবি এখনকে আঁকো বুলি ভাবিলোঁ। তেনেতে আকৌ তাই ভাবিছে কি কৰিছে। তো ছবিটো অঁকাৰ মাজতে আকৌ আমাৰ জ্ঞানদেৱে আনি দিলে এটা মিৰাণ্ডা নে কি ফাণ্ডাৰ বটল। তাৰপিছত সেইটো খাই যিখনে আমি ভয়ংকৰ ছবি আঁকিলোঁ, চবেই সেইখন চাই হাঁহিবলৈ ধৰিলে। আৰু ছবিখন যে সঁচাকৈ বেয়া হ'ল। তাৰপাছত আমি ওলাই আহিলোঁ অকণমান ষ্টেচনৰ ফালে, এটা ধুনীয়া সুন্দৰ দৃশ্য চাবলৈ। তো ষ্টেচনৰ পৰা লাহেকৈ আমি গৈ পেলাই পালোঁগৈ আমাৰ মৰমৰ হোটেলখন, গোৰ্খা হোটেল। আৰু তাৰপিছত আমি এইখনকো আমাৰ নিজৰ হোটেলৰ নিচিনাই দেই। আমি ভিতৰলৈ সোমায়ো গ'লোঁ। আৰু জ্ঞানদেৱে দেখিছোঁ যে সেই এটা বইল আণ্ডা উলিয়াই আনিলে, আৰু তাকো কাটি পেলাই এটুকুৰ মোকো দিলে। ময়ো লাহেকৈ ভৰাই থৈ দিলোঁ। তাৰপিছত আমি অৰ্ডাৰ দিয়াটোলৈ চাই আছোঁ। লাহেকৈ আমি গৈ ভিতৰতে পালোঁগৈ। ভিতৰত গৈ দেখিলোঁ যে অৰ্ডাৰটো আমাৰ ৰেডি কৰি থকা হৈছে। তাৰপাছত এয়া আহি গ'ল আমাৰ ৰোল। তাৰপিছত এয়া ৰোলটো আমি জ্ঞানদেৱেতো হাতত লৈ ল'লে, ময়ো এতিয়া হাতত লৈ লওঁ। আৰু ময়ো এতিয়া খাওঁ আৰু ঘৰত যাওঁ। আৰু আপোনালোককো বাই।